গুড মৰ্নিং ফ্ৰেণ্ডছ, ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই, তো এক জেগাত ফুৰিবলৈ আহিছোঁ। সেইকাৰণে ভাবিলোঁ যে ভিডিঅ' এটা বনাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি। ক'ত আহিছোঁ এইটো লাহে লাহে গম পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। আশা ৰাখিছোঁ ভাল লাগিব। তেতিয়াহ'লে ভিডিঅ'টো চাওক। ৰাতিপুৱা 6টা বজাতে ওলাই ল'লোঁ যাবলৈ কাৰণে ফুৰিবলৈ। এইফালে ছোৱালী ময়ে ওলাই ৰখি আছোঁ। এয়া আমাৰ বেগ চেগ আৰু ৰাতিপুৱা অটোত উঠি এতিয়া আমি গৈ আছোঁ ষ্টেচনৰ ফালে আৰু আহি পালোঁ ষ্টেচন। ইয়াত আমাৰ ইমান বেগ হৈছে, মানুহ আমি 8জন টোটেল আৰু বেগ মানে 9টা মানেই হ'ল আৰু এতিয়া ৰেল অহালৈকে বাট চাই থাকোঁ। তো ঠাণ্ডা ভালেমান ঠাণ্ডা পৰিছে। ছোৱালীক লৈ গৈছোঁ আৰু ঠাণ্ডাখনত। তো টিকেট কাটিবলৈ কাৰণে কাউণ্টাৰে খোলা নাছিলে, তো অনলাইনতে টিকেট কাটিলোঁ। এয়া পেহীহঁতৰ লগতে গৈ আছোঁ, পেহীহঁতৰ ৰুমলৈকে, মানে মৰাণলৈ গৈ আছোঁ। ছোৱালী আমাৰ টিকলি ছোৱালী, আমাৰ ছোৱালী বহি আছে। তাৰপিছত ৰেল আহিলে আৰু ৰেলত উঠিলোঁ। ছোৱালীৰ হাঁহি ৰেলত উঠি অকণমান পাছত লাগি যাব আমনি আৰু ক'ব কেতিয়া নামিম। আমাৰ ইয়াৰ পৰা ৰাতিপুৱা 7:30 ট্ৰেইনত উঠিলে 12টা বজাত চিলাপথাৰত পালোঁহি আৰু তাৰপিছত 3টা মানে বাজিলে মানে মৰাণ আহি পাওঁতে তো বহুত দেৰিৰ যাত্ৰা এটা কৰিলোঁ আৰু তাৰপিছত ছোৱালীয়ে লাহে লাহে কাপোৰ কানি খুলি মেলি আজৰি আৰু তাৰপিছত আমি ভাত পানী খালোঁ হোটেলতে। চিলাপথাৰ হোটেলত ভাত পানী খাই আকৌ এতিয়া আহিছোঁ ৰুমলৈ। এয়া হৈছে বগীবিল নদীখন। অকণমান ভিডিঅ' কৰিছিলোঁ কাৰণ ছোৱালী মোৰ হোটেলতে শুই আছিলে, যিহেতু তাৰপিছত ফেমিলি আহি পালোঁ, পেহাৰ লগ পালোঁ। তাৰপিছত চবেই বহি আছে, ভাগৰ লাগিছেতো ৰাতিপুৱা চলাই দিছে। আমাক যে ভয় লাগছিল। আমিও আহি পাই বহিছোঁ। তাৰপিছত কাপোৰ কানি সলাই লওঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব। সন্ধিয়া টাইমত আমি অকণমান ওলাই গৈছিলোঁ টাউনৰ ফালে, তেতিয়া আৰু ভিডিঅ' বনোৱা নহ'লে। আজিলৈ বাই বাই।